নমস্কাৰ জনাইছো সকলোকে। আনদিনৰ দৰে আজি চকুৰ লগত স্কুল গৈছিলোঁ আৰু স্কুল গৈ সদায় 1 ঘণ্টা 1.5 ঘণ্টা এনেই বহি থাকোঁগে। তাৰ সলনি বৰপুখুৰী পাৰটো যদি এক পাক ঘূৰি দিওঁ আমাৰ কিবা এটা কাম হ'ব, মানে ৱেইট লছৰ কথা কৈছোঁ আৰু আপোনালোকে বুজি পাইছেই। আৰু এইটো আইডিয়া মোৰ নাছিলে দেই, এই স্পৃহা বাইদেউহে কৈছিলে যে এনেই বহি থাকোঁ যেতিয়া নেকি বলা খোজকাঢ়ি আহোঁ বুলি ক'লে, আৰু মই ভালেই পালোঁ বাৰু। মানে আগতে মই খোজকাঢ়িছিলোঁ যজ্ঞ যেতিয়া মোৰ হোৱা নাছিলে, আৰু তাই এতিয়া হোৱাৰ পিছত খোজকঢ়া হোৱা নাই আৰু মানে ৰাতিপুৱা ওলাই যাবলৈ অকণমান দিগদাৰ হয়। আগতে ৰাতিপুৱা গৈছিলোঁ 4:30 মান বজাতে ওলাইছিলোঁ খোজকাঢ়িবলৈ, তেতিয়া ৱেইটটো ঠিকে আছিলে। এতিয়া মোৰ ৱেইটটো আপোনালোকৰ 66, 67 এনেকুৱা হৈ আছে আৰু বৰপুখুৰী পাৰটো এক পাক ঘূৰিছোঁ। স্কুলৰ পৰা আহিছোঁ খোজকাঢ়ি আৰু বৰপুখুৰী পাৰটো এক পাক ঘূৰি দিলোঁ। এতিয়া আৱৰ্ত ভৱনৰ সন্মুখ হৈ আহিছোঁ আমি, আৰু দলমুখ হৈ ঘূৰি আহি ইয়াতে সোমাই দিলোঁ ৰসৰাজ বেকাৰীত। পেটিছ লৈছোঁ চাহ খাবৰ কাৰণে, আৰু লগৰী কেইগৰাকীৰ ওচৰত পালোহি। পেটিছ আনিছিলোঁ, বেকাৰী বিস্কুট আনিছিলোঁ, আৰু সিহঁতি কিবাকিবি খাম কৈ আছিলে, আৰু স্পৃহা বাইদেৱে পায়স বনাই আনিছিলে। আৰু এতিয়া চাহ খাই স্কুলৰ আগলৈ আহিলোঁ। স্কুলৰ আগত মানে সন্মুখত বৰ্ডিং ফিল্ডত মানে খেল মহাৰণ আজিৰ পৰা আৰম্ভ হৈছে, 7, 8, 9 তিনিদিনীয়াকৈ। বাকী আজি শোভাযাত্ৰা আছে, বৰ ধুনীয়াকৈ আয়োজন কৰিছে। ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ ইয়াতে। আৰু ইয়াতে কি ইভেণ্ট হ'ব, গোটেই খেলৰ ইভেণ্টখিনি লিখা আছে, হয়তো এইখিনি খেলেই হ'ব চাগে। আৰু ইয়াতে মই এজন মানুহক দেখিলোঁ, আৰু অৰ্জুন যোগেশ্বৰ বৰুৱাদেৱক প্ৰথম দেখিছোঁ মই আজি, আৰু নিজকে সৌভাগ্যৱান বুলি কৈছোঁ। প্ৰথম দেখিছোঁ তেখেতক। মই আগতে দেখা নাছিলোঁ, এনেই ফটোত দেখিছোঁ, টিভিত দেখিছোঁ, কিন্তু সন্মুখৰ পৰা দেখা নাছিলোঁ। আজি দেখি গ'লোঁ। আৰু ইয়াতে পোনপ্ৰথমতেই অসম সংগীতেৰে অনুষ্ঠানটো আৰম্ভ কৰিছে, আৰু সম্বৰ্ধনা অনুষ্ঠানো চলি আছে এতিয়া। আৰু ইয়াতে এটা কথা মন কৰিব আপোনালোকে, মই যেতিয়া ভিডিঅ' এডিট কৰোঁ তেতিয়া আমাৰ হাঁহখিনি পূৰা উঠি পৰি আহে বিহু গাবলৈ, জানেনে? আৰু সিহঁতৰ বিহুবিলাক মানে আওকাণ কৰি এয়া এতিয়া নিমাইজানৰ বিহু। চাওক আপোনালোকে, উপভোগ কৰক। নিমাইজানৰ হুঁচৰি দল আহিছে।
শোভাযাত্ৰা চাই কেনেকুৱা পালে মন্তব্য এটা কৰিব আপোনালোকে। আৰু বহুত বেছি সময় তাত থাকিব নোৱাৰিলোঁ কাৰণ জগুৰ স্কুল ছুটি দিলে আৰু ফটো মাৰিলোঁ, তাতে জগুক ফটো মাৰিলোঁ। আৰু শোভাযাত্ৰা আছে ইয়াৰ পিছতে, আৰু সেই অনুষ্ঠানটো বহুত বেছি মিছ কৰিলোঁ যেন লাগিছে। বৰ ধুনীয়াকৈ মানে ওলাইছে ৰাইজসকল। বাকী আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, আৰু পিছত আকৌ লগ পাম পুনৰ এটি ভিডিঅ'ত।